নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম বুধবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো নিফটি 50ৰ আজি মোমেন্টামটো বা নিফটি বেংকৰ যোনটো মোমেন্টাম সেইটো আমি আগৰ দিনা ডিসকাশন কৰিছিলো যে এনেকুৱা টাইপৰ যোনটো মাৰ্কেট এতিয়া চলি আছে এই লাষ্ট যদি আমি আজি দিনটো চাও বা কালি দিনটো যদি চাও বা তাৰ আগৰ যোনটো উইক আছিল হেতুটো চাও তেতিয়াহলে আপোনালোকে এটা বস্তু চাব পাৰে যে মাৰ্কেটত মোমেন্টামটো বহুত কম হৈ গৈছে মোমেন্টামখিনি মানে ক'ব গ'লে নাই একদম সৰু মোমেন্টাম কৰি আছে আৰু এনেকুৱা টাইপৰ মাৰ্কেটত কি হয় যোনবিলাক মানে অপচন সেলাৰ্স থাকে হেতৰ কাৰণেটো ইজি হৈ যায় যোনবিলাকে মানে আউট অফ দা মানি যোনে সেল কৰে বিকজ কি হয় দুইফালে যদি অপচন বিলাক যোনে সেল কৰে হেতৰ কাৰণে ইজি হৈ যায় বিকজ দুইফালে ডিকে হৈ থাকে মাৰ্কেটটো কোনোফালে মুভ কৰা নাই দুদিনৰ পৰা আপোনালোকে জাস্ট এটো চেক কৰিব 22000 জনিবা 600 এৰ কলটো চেক কৰিব আৰু 22300 এৰ পুটটো চেক কৰিব এই দুটা অপচন এই সোমবাৰৰ জনিবা 9:30 পৰা যদি আপোনালোকে চেক কৰে দুই সাইডে এই অপচনৰ প্ৰিমিয়াম কিটা ডিকে হৈছে তো সেই বস্তুটো কিয় হয় হেতু বস্তু হয় এই মাৰ্কেটত মোমেন্টাম নাথাকাৰ কাৰণে আৰু এটো বেস্ট হয় অপচন সেলাৰ্সৰ মাৰ্কেট এটো এটা মানে ভাল মাৰ্কেট অপচন সেলাৰৰ কাৰণে কিন্তু অপচন বায়াৰ যোন হয় টু মাৰ্কেটত সেই অপচন বায়াৰৰ কাৰণে এই টাইমখিনি বহুত স্ট্ৰাগলিং হয় আৰু এখিনি টাইমত যদি আপোনালোকে পইচাটো মানে নিজৰ বচাব পাৰে তেতিয়াহে আপোনালোকে ভাল ট্ৰেন্ডিং যদি মাৰ্কেট পিছত আহেও এনেকুৱা টাইপৰ ট্ৰেন্ডিং মাৰ্কেটৰ কাৰণে আপোনালোকৰ সেই পইচাটো বাচি থাকে বা বহুতৰ এনেকুৱা হয় ট্ৰেন্ডিং মাৰ্কেট হেতি ভাল ক্যাপচাৰ কৰে কিন্তু এই দুদিনতে হেতৰ তাতকে ডাবল লস হৈ যায় তো সেইখিনিয়ে ডিফাৰেন্স থাকে এজন প্ৰফিটেবল আৰু নন প্ৰফিটেবল ট্ৰেডাৰ তো হেতু কাৰণে মনত ৰাখিব মই এটো বস্তু কালি ভিডিঅ'টোত কৈছিলো ইয়াতে বেংক নিফটিও চাব পাৰে সেম বস্তু হৈছে যে বেংক নিফটিও ৰাতিপুৱা এটা মোমেন্টাম কৰিব ট্ৰাই কৰিছিল কিন্তু তাৰ পিছত যদি আপোনালোকে চাই তাৰ পিছত কোনো ধৰণৰ ভাল মোমেন্টাম আমি দেখাই নাপালো এই মোমেন্টামটো যোনটো এই সাপোৰ্টটো আহিছিলে এই সাপোৰ্টটোৰ পৰা এটা বাউন্স আমি দেখা পালো তাৰ পিছত গোটেই দিনটো চাওক যে ইয়াৰ একো ফলো আপ নাই গোটেই দিনটো ইয়াতে সাইডৱেজ হৈ তো আলটিমেটলি ইয়াতে অপচন সেলাৰৰে ইয়াতে বেছি বেনিফিট হৈ আছে এনেকুৱা মাৰ্কেটত সো এটো যেনেকে হৈ থকাৰ ৰিজন হৈছে কি ইলেকশনস যেহেতু আহি আছে এন্ড কাইলে মোৰতে আৰবিআই পলিসি এটা নিউজো আছে তো হেতু কাৰণে হ'ব পাৰে কি মাৰ্কেটে এনেকে ইয়াতে পারফর্ম কৰি আছে তো কাইলে কাৰণে তেলে আমি কেনেকে যাতে প্ল্যান কৰো হেতু আমি এবাৰ চাই লও কাইলে যেহেতু নিফটি বেংকৰ এক্সপায়াৰি আছে নিফটি 50 টো আমি চাই লও প্ৰথমতে নিফটি 50 যদি আপোনালোকে চাই প্ৰথম কথা হল যে ওয়ান ডে টাইম ফ্ৰেমত আপোনালোকে চাওক যে নিফটি 50 তে ট্ৰেড কৰি আছে অল টাইম হাই ওচৰ অল টাইম হাইটো ব্ৰেক কৰা নাই কিন্তু অল টাইম হাই ওচৰতে ইয়াতে ট্ৰেড কৰি আছে সো দুইফালে ইয়াতে মোমেন্টাম কালিও কৈছিলো যে দুইফালে মোমেন্টাম ইয়াতে পসিবিলিটি থাকে ঠিক আছে তো আমি কেনেকে প্ল্যান কৰিম আমাৰ এইখিনি পইণ্টত যদি আমি চাও যে আজি যোনখিনি আমি সাপোৰ্ট চাইছিলো ইয়াৰ পৰা ব্ৰেকটো হল ব্ৰেক হৈ পেলা মাৰ্কেটটো গৈছে যেনিবা এডাল ট্ৰেন্ড লাইনে লৈ লওক আপোনালোকে এই ট্ৰেন্ড লাইন ডাল ইয়াতে ব্ৰেকডাউন হৈছে তাৰ পৰা মোমেন্টামো কৰিছে কিন্তু মোমেন্টামৰ ভাল ফলো আপ ইয়াতে আমি দেখা নাপালে যেনেকৈ আমি ভাবিছিলো কি গ্যাপটো ফিল কৰিব পাৰে সেই গ্যাপটো মাৰ্কেটে ফিল কৰা নাই আৰু গ্যাপটো ফিল নকৰি ইয়াতে পুৰা সাইডৱেজ এটা মাৰ্কেট আমি দেখা পাইছো তো এতিয়া কাইলেৰ কাৰণে আমি যেহেতু জানো এইটো অল টাইম হাই ওচৰ পাজৰে এটো এটা ৰেজিস্ট্যান্স আছে আমাৰ আৰু আজি যোনটো সাপোৰ্ট বনাইছে মাৰ্কেটে নতুনকে এই সাপোৰ্টটো ইম্পৰ্টেন্ট হৈ যাব ঠিক আছে এটো সাপোৰ্টৰ লগত এই যোনটো লেভেল আছিলে এই লেভেলটো মাৰ্কেটে অলপমান ৰখিছিলে তাৰ পৰা ব্ৰেকআউট দিছিলে তো এইখিনি এটা সাপোৰ্ট হিচাপে আমি ইয়াতে কনসিডাৰ কৰিব লাগিব কাইলেৰ কাৰণে যে এই লেভেলটো অলমোস্ট এই গ্যাপটো যদি ইয়াৰ তলত যদি মাৰ্কেট আহে কাইলে তেতিয়া আমি সেলিংৰ কাৰণে আকৌ ইয়াতে চাব লাগিব মানে কথাটো ইয়াতে কি হৈছে কি আমি ইয়াতে ট্ৰাই কৰি থাকিব লাগিব যদি আমি ডাইৰেকশনাল ট্ৰেড কৰিছে তা নন ডাইৰেকশনাল ট্ৰেডাৰ কাৰণে বেলেগ কথা নন ডাইৰেকশনাল ট্ৰেডাৰ কাৰণে ইজি হৈ যায় বিকজ এটি দুইফালে সেল কৰি থয় যদি আপোনালোকে ডাইৰেকশনাল লাগিলে অপচন সেলিং এ ডাইৰেকশনাল কৰিছে বা অপচন বাইং কৰিছে তেতিয়ালে আপোনাৰ যোনটো ভিউ থাকিব লাগিব হেতু এটা সাইডে থাকিব লাগিব আৰু এটা সাইডে মাৰ্কেট মুভ কৰিব লাগিব তেতিয়াহে আপুনি প্ৰফিট পাব আৰু অপচন সেলিংত এনেকুৱা হয় কি মাৰ্কেটটো যদি মুভ ইমান নকৰেও তেতিয়াও আপোনালোকৰ প্ৰফিট তাতে হৈ যাব পাৰে কিন্তু অপচন বাইংত এনেকুৱা টাইপৰ মাৰ্কেটত বহুত প্ৰবলেমছ হয় কিন্তু আমি ট্ৰাই টু কৰি থাকিব লাগিব কোনবাই দিনটো মাৰ্কেটে ইয়াতে মোমেন্টাম কৰিব সো এতিয়া যদি কাইলেৰ কাৰণে আমি প্ল্যান কৰো কাইলেৰ যোনটো এই লেভেলটো আছে মাৰ্কেটে যদি ইয়াতে আকৌ সাস্টেইন কৰে দুদিন ভাল কনসলিডেশন কৰিছে কাইলেৰ দিনাটো হ'ব পাৰে কি এটা ডাঙৰ মোমেন্টাম আহিব পাৰে তো এতিয়া যদি কাইলে মাৰ্কেটে এখিনি লেভেলত খুলি পেলাই যদি কনসলিডেট কৰে কনসলিডেশন কৰি যদি এটো লেভেল ব্ৰেক ডাউন কৰে
তেতিয়াহ'লে আমি এক্সপেক্ট কৰিব পাৰোঁ এই লেভেলটো যোনটো আছে এই লেভেলটোলৈকে এটা টাৰ্গেট আমি পাম ঠিক আছে তেতিয়া কি হ'ব এই অল টাইম হাইলৈকে মানে মাৰ্কেটে আহিলে ব্ৰেক কৰিব নোৱাৰিলে কিন্তু তাৰ পৰা ৰিজেকশ্যন মাৰ্কেটে তললে খাব পাৰে ঠিক আছে যেনেকৈ লাষ্ট টাইম হৈছিলে যেনেকৈ 1 আৱাৰত যদি মই চাওঁ 1 আৱাৰত চাওক আপোনালোকে এই লেভেলটোৰ পৰা মাৰ্কেটে লাষ্ট টাইম ফল কৰিছিলে যোনটো অল টাইম হাই আছিলে নতুন অল টাইম হাই বনাইছিলে এতিয়াও এইটো লেভেললৈকে গ'ল কিন্তু ব্ৰেক কৰিব নোৱাৰিলে কিন্তু ইয়াৰ পৰাই হ'ব পাৰে কি ইয়াৰ পৰা ৰিজেকশ্যন খাই যায় মাৰ্কেটে তো এই বস্তুটোৱে আমি ফ'কাছ কৰি কাইলৈ এটা ট্ৰেড প্লেন কৰিব পাৰিম তলৰ ফালে ঠিক আছে তলৰ ফালে মানে ইয়াত যদি এইখিনি লেভেলত যদি কনচলিডেট কৰি ব্ৰেকডাউন কৰে তেতিয়া আমি এটা টাৰ্গেট ইয়ালৈকে পাব পাৰোঁ এতিয়া বাইঙৰ কাৰণে আমি কেনেকৈ চাম বাইঙৰ কাৰণে এডাল ট্ৰেণ্ড লাইন ইয়াতে বনি আছে এই ট্ৰেণ্ড লাইনডাল আমি ফ'কাছ কৰিব পাৰিম ইয়াতে এই ট্ৰেণ্ড লাইনডালত যদি মাৰ্কেটে সেম বস্তু এইখিনিত কনচলিডেট কৰে ইয়াৰ আণ্ডাৰত যদি খুলি পেলাই এইটো ব্ৰেকআউট কৰে তেতিয়া আমি ইয়াতে প্লেন কৰিব পাৰিম প্ৰথম টাৰ্গেটটো অল টাইম হাই যোনটো আছে এইটো 532 এইটো প্ৰথম টাৰ্গেট হ'ব আৰু সেকেন্ড টাৰ্গেট আমি ইয়াতে দিব নোৱাৰোঁ বিকজ ইয়াৰ ওপৰত কিমান মাৰ্কেট যাব পাৰে কোনো ক'ব নোৱাৰে যিহেতু এইটো আমাৰ তাৰ ওপৰত ৰেজিষ্টেন্স নাই কিন্তু আমি টাৰ্গেটটো ইয়ালৈকে ল'ব পাৰিম আপোনালোকে ইয়াতে 1:2 বা 1:3 আৰামছে ইয়াতে প্লেন কৰিব পাৰিব বিকজ মাৰ্কেটে দুদিন ইয়াতে সাইডৱেজ হৈছে যোনদিনাখন মাৰ্কেটে মোমেন্টাম দিব তাতে আপোনালোকে ডাঙৰ মোমেন্টাম এক্সপেক্ট কৰিব পাৰে এতিয়া কাইলৈ যদি আৰবিআই পলিচি হয় তেতিয়া আৰবিআই পলিচিত কি হয় প্ৰথম হাফটোত অলপমান ভলেটিলিটি থাকিব পাৰে তাৰ পিছতহে মাৰ্কেটটো অলপ সেটেল হয় সো হেতু চাই চিতি আপোনালোকে ট্ৰেড কৰিব কাইলৈ সো এইখিনি নিফটি 50 প্লেন এতিয়া যদি গ্যাপ আপ গ্যাপ ডাউন যদি ডাঙৰ খুলি যায় তেতিয়া আপোনালোকে মই কম প্ৰথম হাফটো ওয়েট কৰি দিব প্ৰথম হাফটো মানে এটলিষ্ট আৰবিআই পলিচিটো খতম হোৱালৈকে আপোনালোকে এটলিষ্ট ওয়েট কৰিব তাৰ পিছত ট্ৰেড কৰাটো মই ভাবো কি বেটাৰ ঠিক আছে এতিয়া আমি নিফটি বেংকত আহো নিফটি বেংকৰো সেম ইয়াতে হৈ আছে নিফটি বেংকো সেম জেগাতে ইয়াতে ট্ৰেড কৰি আছে কালি যোনটো আমি প্লেন কৰিছিলো সেই জেগাটোৰ পৰা আপোনালোকে চাওক যে ইয়াতে সাপোৰ্ট লৈ পেলাই আকৌ মাৰ্কেট হৈছে এইটো এটা ভাল ট্ৰেড আছিল আজি ইয়াত যেতিয়া মাৰ্কেটে সাপোৰ্ট লৈছে এই জেগাটোত যদি কোনোবাই কল বাই কৰিছে বা পুট সেল কৰিছে এই জেগাটোৰ পৰা এটা ভাল মোমেন্টাম মাৰ্কেটে দিছে কিন্তু এই মোমেন্টামটো পিছত যোন কোনোবাই যদি ট্ৰেড কৰিছে কোনোবাই এইটো লেভেলত ভাবক এই লেভেলটো ব্ৰেকআউট মাৰ্কেটে কৰিছে এইখিনি জেগাত যদি কোনোবাই কল বাই কৰিছে তেনেহলে হেতক পুট ট্ৰেপ কৰিছে পুট সেল কৰাবিলাকে ইয়াতে বাছি যাব পাৰে বিকজ কি হৈছে এইখিনি পইণ্টত আপোনালোকে নিজে প্ৰিমিয়ামছ বিলাক এবাৰ খুলি চাব 47700 ৰ পুটটো যদি এইখিনিত কোনোবাই সেল কৰিছে তেতিয়াহলে এই লেভেললৈকে বা এই লেভেললৈকেও মাৰ্কেট সেম জেগাত থাকাৰ পিছতো বহুতখিনি ডিকে ইয়াতে অপচন সেলাৰছে পাইছে কিন্তু হেতুতে আপুনি অপচন বায়াৰে যদি কোনোবাই এটা বাই কৰিছে তেনেহলে কিন্তু হেতি লছতে থাকিব ঠিক আছে হেতুৱে ডিফাৰেন্স হৈ যায় অপচন বাইং আৰু সেলিং এতিয়া কথাটো কি হ'ল আমি কেনেকৈ প্লেন কৰিম আমি যেহেতু এটু লেভেল এই যোনটো সাপোৰ্টটো আছে আজি ইয়াতে ভালকে ইয়াতে ৰেসপেক্ট কৰিলে এই সাপোৰ্টটো ব্ৰেকডাউনত ইয়াতে যোনটা বায়াৰ্স থাকে সিহঁতৰ ষ্টপ লছ থাকিব হয়নে হেতুৰ কাৰণে এই লেভেলটো যদি কনসলিডেট কৰি ব্ৰেকডাউন কৰে তেনেহলে আমি ইয়াতে সিধা সেল কৰিব পাৰিম আমাৰ টাৰ্গেটটো এই গ্যাপটো যোনটো থাকিব এই গ্যাপটো ফিলিংটো আমি কাইলৈ এক্সপেক্ট কৰিম যে এই গ্যাপটো ফিল কৰিব কাইলৈ বেংক নিফটি ঠিক আছে যেহেতু এক্সপায়াৰিও হয় ডাঙৰ মোমেন্টাম এটা এক্সপেক্ট কৰা যায় যেহেতু দুই দিন ইয়াতে সাইডৱেজো হৈ গৈছে মাৰ্কেট ঠিক আছে এতিয়া তলৰ ফালে আমি সিম্পল ৰাখিছো গ্যাপ ডাউন যদি খুলি যায় গ্যাপ ডাউন খুলিলে আপোনালোকে কি কৰিব গ্যাপ ডাউন খুলি যদি মাৰ্কেটটোৱে যদি ৰিট্ৰেসমেন্ট ইয়ালৈকে দিয়ে তেতিয়াও আপোনালোকে ইয়াতে সেল কৰিব ইয়াতে পাৰিব এইখিনি পইণ্টত সেল কৰিব ৰিট্ৰেস হ'ব দিব তললে গ'ল যেনিবা তললে গৈ ৰিট্ৰেস কৰিলে ইয়াতে আপোনালোকে এই পইণ্টত সেল কৰিব পাৰিব ঠিক আছে এইটো হ'ল আমাৰ ইয়াতে সেলিংৰ ট্ৰেড এটা বাইঙৰ আমি কেনেকৈ প্লেন কৰিম বাইঙৰ ইয়াতে এডাল ট্ৰেন্ড লাইন ইয়াতে বনি আছে এই ট্ৰেন্ড লাইনডাল আমি ইয়াতে ফোকাস কৰিব পাৰোঁ এই ট্ৰেন্ড লাইনডাল যদি কাইলৈ ইয়াতে ব্ৰেক কৰে ঠিক আছে ইয়াতে যদি ব্ৰেক কৰে তেতিয়াহ'লে আমি ইয়াতে এইটো কনসলিডেট কৰি এইটো ব্ৰেক আউট কৰি দিলে সিম্পল এটা আমাৰ ইয়াতে ট্ৰেড বনি যাব এণ্ড ট্ৰেডটো আমাৰ টাৰ্গেট কিমান ল'ব ফাৰ্ষ্ট টাৰ্গেটটো ইয়াতে যোনটো হাইটো আজি বনাইছে এই হাইটো প্ৰথম টাৰ্গেট হ'ব সেকেন্ড টাৰ্গেটটো আমি যদি চাওঁ ৰেজিষ্টেন্সটো মই ইয়াতে যে নেক্সট ৰেজিষ্টেন্সটো ক'ত আছে আপোনালোকে চাওক নেক্সট ৰেজিষ্টেন্সটো ইয়াতে আছে অলমোষ্ট 100 পইণ্টৰ আপোনাৰ মোমেন্টাম তাৰ পৰা এই ৰেজিষ্টেন্সটোৰ পৰা আপোনালোকে ইয়াতে পাব এই ৰেজিষ্টেন্সটো পাও আৰু 100 পইণ্ট আপোনালোকে ইয়াতে এক্সপেক্ট কৰিব পাৰে যে এইটো যদি ব্ৰেকআউট হয় ইয়ালৈকে আপোনালোকে এটা টাৰ্গেট ইয়াতে ৰাখিব পাৰে ঠিক আছে এণ্ড ফাৰ্ডাৰ যদি ট্ৰেইলিং কৰিলে কাইলৈ হ'ব পাৰে কি মাৰ্কেটটো যদি এনেকৈ যায় তেতিয়াহ'লে এই 48000 ৰ যোনটো ৰাউণ্ড লেভেল আছে য'ত অপচন সেলাৰ্ছ বিলাকে একচুৱেলি মানে মোষ্টলি এক্টিভ থাকে যোনটো ৰাউণ্ড লেভেলত হ'ব পাৰে যে 48000 কাইলৈ টাচ কৰি যায় যদি মাৰ্কেটে মোমেন্টাম দিয়ে যদি কাইলৈও যদি মাৰ্কেটে এনেকুৱা টাইপৰ যদি সাইডৱেজ মোমেন্টাম কৰে তেতিয়াহ'লেতো মানে এনেকুৱা হ'ব যে মানে দুদিন হৈ গ'ল 3 দিন হৈ গ'ল 3 দিনে মাৰ্কেটে ইয়াতে অপচন বায়াৰ্ছক
প্ৰব্লেমে দিয়ে থাকিব আৰু যদি মোমেন্টাম যোনদিনা আহে তে কাইলৈ নাহিবও পাৰে পৰহিলেও আহিব পাৰে তো কাইলৈ যদি সাইডৱেজ হৈ যায় তেনে আপোনালোকে এক্সপেক্ট কৰিব পাৰিব যে থাৰ্সডে আপোনালোকৰ তাতে ডাঙৰ মোমেন্টাম আহিব পাৰে কিন্তু বস্তুটো ইয়াতে এনেকুৱা কি ইয়াতে ক্যাপিটেল প্ৰটেকশনটো বহুত ইম্পৰ্টেন্ট এতিয়া আপোনালোকে ভাবক যে এই দুদিনত যদি আপুনি ডাঙৰ লছ কৰিছে থাৰ্ড ডে কাৰণে যদি ট্ৰেন্ডিং হৈ যায় মাৰ্কেটটো আপোনালোকৰ তাত কনফিডেন্স সিমান নাথাকিব যে আপোনালোকে ডাঙৰ টাৰ্গেট ইয়াতে পায় কিন্তু যদি ইয়াতে আপোনালোকে এটলিষ্ট ব্ৰেক ইভেনতো আছে বা সৰু লছ কৰিছে তেতিয়া হলে আপোনালোকে যোনদিনাখন ট্ৰেন্ডিং হয় তাতে ডাঙৰ মোমেন্টাম ক্যাপচাৰ কৰাত আপোনালোকৰ কনফিডেন্স থাকিব ঠিক আছে তো এনেকৈ আপোনালোকে প্ল্যান কৰিব যদি গ্যাপ আপ খুলি যায় গ্যাপ আপ খুলিলে কি কৰিব গ্যাপ আপ খুলিলে ইয়াতে আহিব দিব এই সাপোৰ্টটো যদি আমাক কিবা বুলিশনেস দেখায় তেতিয়া হলে আমি ইয়াত আকৌ বাইঙৰ কাৰণে চাব লাগিব ঠিক আছে তো এটো কাইলে আমি প্ল্যান কৰিছো নিফটি 50 আৰু নিফটি বেংকত মেইনলি ফোকাস কৰিব কাইলে যেহেতু এক্সপাইৰি ইয়াতে নিফটি বেংকত ফোকাস কৰাটো বেছি ইম্পৰ্টেন্ট সো মই ইয়াতে ভিডিওটো আজি কাৰণে সামৰিছো কিবা ডাউট থাকিলে আমাৰ কমেন্ট বক্সত জনাব বা আমাক ডিএম কৰিব পাৰে থ্যাংক ইউ